বাঁহত ঢালিছে ঢোলৰ চেৱে পৃথিৱী কঁপিছে ঐ নাচনী ঐ একেলৈ আছা চাই কে কাহু কৰি দেচোন বজাই গগনা দেখাইনো মন কেনেবা দেখাইনো মন কৰে নৈৰা চাউল ছাতি মাৰি ও মোৰে সুন্দৰ দেহা পাৰবন্দী কৰো ঐ হাঁহে বন্দী কৰো কলত ঐ বিহুৰে তলিতে ও মোৰে সুন্দৰ দেহা তোমাক বন্দী কৰো ও হায় ঐ জোৰা নাম গুৱাৰে চল ঐ গিৰি গধব কৰি নাচি থকা নাচনী আমাৰ জীৱনলৈ চাই মাকন আমাৰ জীৱনলৈ চাই ঐ হাতে মেলি হাঁচতি বোলা ভৰি মেলি হাঁচতি বোলা মাকন ভৰি মেলি হাঁচতি বোলা চুলি মেলি নল নলপি তেলে আইকন দেখি দেখি আকৌ আইকন হৰি হৰি কলে পাৰি কাটি কাটি যাও কলে পাৰি কাটি কাটি যাও ঐ কলে পাৰি কাটি কাটি যাও কলে পাৰি কাটি কাটি যাও পা
টবি কি বুলি ক'ম টবি কংস খনিয়া বৰা নে কি ক'ম যিয়ে নহওক মই তোমাক এইখন মঞ্চত আকৌ এনেকৈ নাচি থকা দেখা পাই খুব আনন্দিত হৈছোঁ বহুত বহুত ধন্যবাদ বা খুব ভাল লাগিছে কেনেকুৱা লাগিছে তুমি চাগে আৰু একদম ফূৰ্তিতে কেনেকুৱা লাগিছে তুমি প্ৰথম পৰ্যায় পাৰ হৈ এতিয়া দ্বিতীয় পৰ্যায় ভাল লাগিছে বাৰু বহুত এক্সাইটেড হৈ আছিলোঁ দ্বিতীয় পৰ্যায়ত নাচিবলৈ পাম বুলি আৰু এতিয়া পালোঁ ভাল লাগিছে আৰু বৰ ভাগৰ জুগৰ আহিছোঁ যে লখিমপুৰৰ পৰা কিমানখিনি নাচিব পাৰিছোঁ আৰু সেয়া নাজানো আৰু কি হৈছেগৈ আজি মানুহজন আহিছেনে বাৰু আজি নাহিলে নহয় ছোৱালীজনী সেই দুপালে কাৰণে থৈ আহিলোঁ ঘৰতে ঘৰতে থাকিলে আজি মই অকলেহে আহিলোঁ অকলে আহিলা মানে কেনেকুৱা লাগিছে বহুত ভাল লাগিছেনে বহুত ভাল লাগিছে ইয়াতে নাচিবলৈ পাইছোঁ মোৰ সেয়াই ভাল লাগিছে সেইটো গম পাইছোঁ বহুত ভাল লাগিছে যে একদম ইমান মনৰ ফূৰ্তিত খুলি ঘূৰি ঘূৰি নাচিছে একদম আমাৰ বোৱাৰীগৰাকী আজি কিবা হ'ব নেকি বাৰু কংসৰ বাহিৰে আৰু কিবা আজি আমি বচন কিবা শুনিবলৈ পাম নেকি শুনিব জানো এতিয়া চবেই কিয় নুশুনিব মই শুনিম ৰবিবা নুশুনিবা জানো আমাৰ লেডি কংস লেডি কংস বিহুৱতী কংস সেইদিনাখন কংস আমি শুনিলোঁ আজি আমি কি শুনিম আজি কংস নুশুনো দেই আজি মানুহজন নাই আজি বিৰহ বেদনাৰ কিবা ভাষা এটা হয় হয় মিলি পৰিব আমি তেতিয়াহ'লে শুনিম আৰু কি কোৱা আমি সাজু হৈ আছো মই হেৰি কোমৰ হৰণ নাটভাগ ভাওনা কৰিছিলোঁ যোৰহাট কছাৰীপৰীয়াত আমি দ্বিতীয় শ্ৰেষ্ঠ অসম ভিত্তিক দল পাবলৈ সক্ষম হৈছিলোঁ আৰু মই তাতে অনিৰুদ্ধ ভাওটো গাইছিলোঁ আৰু অনিৰুদ্ধ ভাৱৰে মই এফাকি বচন মাতি দিছোঁ ভুলো হ'ব পাৰে দেই পাহৰিলোঁ নহয় বহুত দিন হ'ল এতিয়া একো নহয় যিকণ মনত আছে গাইছোঁ আৰু মানে অনিৰুদ্ধ ভাৱটো এনেকুৱা খুব প্ৰেমালাপ মানে তেখেতৰ মানে বচনবিলাক প্ৰেম কুমাৰ ক'বলৈ গ'লে প্ৰেমালাপ সেই ডাইলগবোৰ প্ৰেমৰে মোৰ মুখত চাগে প্ৰেমৰ ডাইলগ শোভা নাপাব তেওঁ আৰু কৈছোঁ আৰু কৈ দিছোঁ দেই কোৱা কোৱা হাই কামনাৰ মায়া পাশত আবদ্ধ আজি মোৰ হৃদয় কলৈ যাওঁ কলৈ গ'লে বিচাৰি পাম মোৰ মায়াময় সপোন কুঁৱৰীক কি ভুৱন মোহিনী ৰূপ কি যে অনুপম প্ৰেম নিবেদন মোৰ এই অতৃপ্ত বাসনা কাধৰুৱা কৰি মোক এনেদৰে বিবাহ কৰি মোৰ মন প্ৰাণ হৰি ক'ত গ'লা তুমি ক'ত গ'লা তুমি ক'ত গ'লা ইমান সুন্দৰ কি বলিষ্ঠ কণ্ঠ তুমি অভিনয় নকৰা কিয় অভিনয় সেয়া গাঁৱতে ক'ব সৰু সুৰাকৈ ইফালে ওলাই আহা আৰু ওলাই আহিছা যিহেতু আপোনালোকে যদি লৈ আহিম তুমি ওলাই আহিলে ইয়াত তোমাক কাষ্টিং কৰা মানুহ ঢেৰ আছে সঁচাকৈ ময়ো অনুৰোধ কৰোঁ খুব ভাল পাওঁ অভিনয় কৰি আৰু তেনেকৈ যে কোনোবাই অফাৰ দিয়ে তেতিয়াতো বহুত বেছিয়ে ভাল পাওঁ আৰু ৰিম্পী ভাবা তাইৰ বিষয়ে দেই সকলোকে ক'বা দেই এইটো আমাৰ বিহুৱতী বোৱাৰী যেতিয়া চাব চবে গম পায়ে যাব বোৱাৰীগৰাকী কেৱল নাচতেই নহয় অভিনয়তো পাকত হয়নে এতিয়া টবি খঙিয়ালে ফোন যাব ফোনৰে পৰি ফোন হয়নে তাকে হয় না সাংঘাতিক বলিষ্ঠ কণ্ঠ দেই ধন্যবাদ বাইদেউ বহুত ভাল অভিনয় কৰিছা মইতো তাইক তৃতীয় পৰ্যায়তো দেখিব বিচাৰোঁ দেখিব বিচাৰোঁ ফাইনেলৰ দিনাখন আমি বা কি দেখা পাম গোটেইকেইটা ৰূপ চাম ফাইনেলত মই একদম মিক্স কৰি এটা লৈ আহিম তেনেহ'লে টবি এতিয়া আমি বিচাৰকৰ পৰা সুধিয়ে লওঁ নেকি পৰিৱেশক সুধিয়ে লওঁ নেকি আজিৰ মানে কেনেকুৱা হৈছে নৃত্যটি হয়নে পৰিবা এটা কথা ৰিম্পী ইমান যেতিয়া অভিনয় কৰে তাই নিশ্চয় আমাকো চাই নিশ্চয় ঘৰত গৈ আমুকে এনেকৈ কয় তামুকে এনেকৈ কয় ৰিম্পী বা এনেকৈ কয় দেখাইছা নেকি বাৰু সঁচা কথা কোৱা কিবা কয় মোৰ কথা দীপজ্যোতি ছাৰে কেনেকৈ কয় বাৰু দেখাই দিয়াচোন ছাৰে সেনেকৈ কি ক'ম বহুত ভাল লাগিলে একেবাৰে বঢ়িয়া মাতে চাতে মিলি গৈছে আপোনাৰতো কৈ দিওঁ নেকি অ' ৰিম্পী কি কোৱা কি বস্তু কি কোৱা
ৰিম্পী ইমান ধুনীয়া নাচিছা তুমি বহুত ভাল লাগিছে এনেকৈ কয় পূৰবীবাই অ' মাই গড মোৰ বহুত ভাল লাগে আপোনাৰ মানে কথা কোৱা শৈলীটো মোৰ বহুত বেছি ভাল লাগে হয়নে অঁ ইছ ৰাম চুমা দি দিছোঁ দেই তোমাক ময়ো দি দিছোঁ ৰিপ্লাই এটা দেখিছা কেনেকে কিমান কওঁ? টেঙৰ তাই ৰিম্পী বাই এনেকৈ কয় দে টপিক কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে এনেকৈ সোধে দেখিছে বডি লেংগুৱেজ পুৰা চাই আছে এনেকে কয় ন তাই মোৰতো এনেকে কৰি কয় ন আৰু মানে এই অভিনয় জগতলৈ আহিলে মই ধুনীয়াকৈ আৰু নিজৰ দোকান চোকান সামৰি আৰু ঘৰত বহি দিম সেইটো নহয় দে গম পাইছোঁ হ'বই আৰু নোৱাৰে এতিয়া। হ'বই নোৱাৰে সেইটো হ'বই নোৱাৰে পাই এই পাই তোমাৰ মানুহজনক আজি মিছ কৰিছ পাই অঁ আহিবলৈ মন আছিলে সেয়াহে ছোৱালীজনী নাকত যে দুখ পালে কেনেকেনো দুখ পালে অ ছোৱালীজনী আকৌ হেৰিয়ত পৰিলে হোটেলত থাকোঁতে সেইদিনাখনি ইমান উৎপাত কৰি ফুৰে তাৰপিছত পিছলি পৰি গোটেই এইবোৰ নায়েই তেজ ওলাই গ'ল তাৰপৰা ঘৰলৈ লৈ গ'লো মাহঁতে ক'লে নালাগে আৰু আকৌ গ'লে আকৌ বেছিকৈ দুখ পাবগৈ থৈ যা এনেকৈ ক'লে সেইকাৰণে থৈ আহিলোঁ ঘৰতে থৈ যা বুলি কৈছে ন অঁ থৈ যা বুলি ক'লে হয় থৈ দেই আহিলোঁ আমি বৰ মিছ কৰিলোঁ পাই মানুহজনৰ সেইদিনাখন যে আহিছিলে আকৌ যদি থাকোঁ লৈ আহিম অঁ আকৌ যদি থাকা অঁ যদি থাকোঁ লৈ আহিম আৰু তেতিয়া আমি একদম চিন্তা কৰিব লাগিব ঠিক আছে আৰু দিয়া এতিয়া আৰু কি ক'ম তবি কেনেকুৱা হ'ল বাইদেউ সেইটো কৈ দিয়ক কেনেকুৱা হ'ল মানে হ'লেতো কৈ দিয়ক তাই ৰৈ আছে এই যেনেকে কথা কৈছা তুমি তেনেকে নাছিলা গম পাইছা অভাৰ এনাৰ্জেটিক নাচিছা কিন্তু নামষাৰ গোৱাৰ আগতে কি হৈছিলে সেইটো কথা কোৱা সেইটো ডাঙৰ কথা এতিয়া অঁ তো কোৱা এতিয়া কেনে মুখৰ মাতটো সৰিলে আকৌ গাম বুলি ভাবিছিলোঁ বেলেগ কিবা এটা ওলাল কিবা এটা ওলালে কিবা এটা গৈ খৰ ধৰটো বেছি মোৰ বহুত ভয় খালোঁ এইটো যে গম পাইছো এই খৰ ধৰ এই যেনেকে আহে তেনেকেই তাই নোহোৱা হৈ যায় মোক যেতিয়া ঘৰত গালিয়ে পাৰিব এখন এইফালৰ পৰা কৈ আছে মানুহ মাৰিব দেই ঘৰত গালি পাৰিব কি গালিগে বুলি শিকাই পঠিয়ালে এটা ধৰি লওক আলহী এটা অঁ এইখন কোনে গালি পাৰিব ঘৰত অন্য নহ'লে মানুহজনে ক'ব মানুহজনে শিকাই পঠিয়াইছিলে হয়নে নামখাৰ মোৰ দেউতাই নামখাৰ দেউতাই পাপাই শিকাইছে আৰু মানে পাপাই যেনেকৈ শিকাইছে সেইটো কাবাই কিন্তু দেই এনেকৈ কৰিবা তেনেকৈ সেইখিনি মানে ডাইৰেকশ্যন দিয়া মানুহজন মোৰ হাজবেণ্ড বেছি উদণ্ড নানাচিবা অঁ অঁ হয়নে অঁ য'ত মিহি হ'ব লাগে তাত মিহি নাচিবা অঁ অঁ তাৰমানে কি হৈছে এই অভাৰ হৈ যায় যে কেতিয়াবা অভাৰ বস্তুটো বেয়া হৈ যায় হয়নে সেই অভাৰটো নকৰিবা হয়নে যিটো কয় একদম য'ত মিহি নাচিব লাগে তাত মিহি নাচিবা য'ত ধুনীয়াকৈ ঘূৰিব লাগে ঘূৰিবা আৰু নাচনি উৰোৱা চাপৰটো দীঘলে চাপৰটো আৰু অলপ বেলেগ কৰিবাচোন আমি একে একে চাই আমাৰ অকণমান আমনি লাগিছে আমাৰ বেলেগ হোৱাটো বিচাৰোঁ গোটেইখিনি সামৰি সুতৰি খুব ধুনীয়া হৈছে পৰিৱেশন দিয়া ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ বহুত বহুত ধন্যবাদ বাইদেউ বহুত ধন্যবাদ বহুত ধন্যবাদ পাহৰিবা অঁ অঁ খুব সুন্দৰকৈ ওলাই আহিছিলে পৰিৱেশনটো ওখ পাখ এগৰাকী খুব সুন্দৰ বিহুৱতী সুলভ নাচনী মানে বিহুৱতী আমি ওখ পাখ মানে লাহি পাহি ভাল লাগে ন চাই ধুনীয়া কিন্তু যিখিনি পূৰবীবাই ক'লে বিহু নামষাৰ পাহৰি গ'ল যিহেতু প্ৰতিযোগিতা নহয় জানো আমি ধেমালি কৰিছোঁ কিবা কৰিছোঁ ফূৰ্তি কৰিছোঁ বেলেগ কথা কিন্তু আল্টিমেটলি কি হ'ব এটা ৰিজাল্ট আউট হ'ব নহয় জানো গতিকে ছিৰিয়াছনেছ আমি ছিৰিয়াছ হ'ব লাগে কিন্তু বেছিও ছিৰিয়াছ হৈ যাব নালাগে যে মই পাহৰি যাম নেকি কিন্তু আখৰাও লাগিব গতিকে পৰৱৰ্তী সময়ত যদি আপুনি আগবাঢ়ি যায় কথা দিয়ক যাতে নাপাহৰে সঁচাকৈ নাপাহৰেতো বিদ্যা খাই কৈছে অঁ ঠিক আছে বিদ্যা যদি শপত বুলি ময়ো কৈছোঁ যদি আপুনি নাপাহৰে শপত খাই কৈছোঁ যদি আপুনি আগলৈ যায় নহয় তেতিয়া বিদ্যা ময়ো আপোনাক আগলৈ চাবলৈ মানে আশা কৰিম দীপজ্যোতি দা নমস্কাৰ ছাৰ নমস্কাৰ হেৰি প্ৰথমে ধন্যবাদ দিছোঁ মোৰ ভইচটো যে ভাল লগা নাই পূৰবীবাৰ ভইচটো ভাল লাগিছে এই নহয় মই ধন্যবাদ দিছোঁ বেয়া পোৱা নাই কাৰণ ভাল লগাহেঁতেন আকৌ পূৰবীবাৰ লগত যিটো দিয়া লোৱা হ'ল সেইটো মই না দিব পাৰোঁ না ল'ব পাৰিম কাৰণ সেইটো গৃহযুদ্ধ হ'ব গতিকে বেয়া লগাটো মোৰ কাৰণে ভাল হ'ল পূৰবীবাক ভাল লগা বুলি কওঁতে যিটো গিভ এণ্ড টেক হ'ল সেইটো মই না দিব পাৰিম ইয়াৰ পৰা এনেকৈ না তাৰপৰা ল'ব পাৰিম ল'লে সিফালেও গৃহযুদ্ধ সিফালেও গৃহযুদ্ধ গতিকে সেইটোতো কেতিয়াও ল'ব নোৱাৰোঁ গতিকে মই ভাল পাইছোঁ গতিকে মই ভাল পাইছোঁ যে মোৰ ভইচটো ভাল লগা নাই সেইকাৰণে মই ধন্যবাদ দিছোঁ মই বেয়া পোৱা বুলি কোৱা নাইতো সেইকাৰণে প্ৰথমেই কৈ লৈছোঁ মই কাৰণ ইমান এইটো বিহুৱতী বোৱাৰী কৰি পেলাই NB নিউজৰ কেতিয়াও এইটো লক্ষ্য নাই গৃহযুদ্ধ কৰোৱাৰ